না, সাত ভনীৰ মাজৰ যিটো সম্পৰ্ক, সেই সম্পৰ্ক কিন্তু অসম আৰু অসমীয়া সদায় ৰক্ষা কৰি আছে আৰু অসম আৰু অসমীয়াই কোনোদিন সাত ভনীৰ মাজত সংঘাত বিচৰা নাই আৰু কোনোদিন এই সম্পৰ্কৰ মাজত ভাঙোন অহাটো কিন্তু অসমীয়া ৰাইজে বিচৰা নাই। কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যই এই যি সাত ভনীৰ যি এটা মাত্ৰ শব্দত ৰূপান্তৰিত কৰি আমাৰ ককাই ভাইৰ মাজত যি সংঘাত লগাবৰ কাৰণে বাৰে বাৰে আমাৰ অসমীয়াৰ ওপৰত আক্ৰমণ চলাই আছে, এই কথাটো কিন্তু অসমীয়াই কিমান সহ্য কৰিব, কিমান ধৈৰ্য ধৰিব আপোনালোকে নিজে দেখি আছে। সিদিনা অৰুণাচলীয়ে অসমৰ লোকৰ ওপৰত নিৰ্বিচাৰভাৱে গুলীবৰ্ষণ কৰিলে। ইয়াৰ উত্তৰ কিন্তু অসমীয়াই নাপালে। আজিৰ তাৰিখত গুলী চলোৱা সেই দুৰ্বৃত্তকেইটা গ্ৰেপ্তাৰ হ'ল নে, তেওঁলোকৰ ওপৰত কি শাস্তি হ'ল? আৰু অতি শেহতীয়াভাৱে আপোনালোকে দেখিছে মেঘালয়ত অসমীয়া যুৱকৰ AS গাড়ী দেখাৰ লগে লগে নিৰ্বিচাৰভাৱে KSU নামৰ এই সংগঠনটোৱে সন্ত্ৰাসবাদীৰ দৰে আমাৰ অসমীয়া মানুহৰ গাড়ীসমূহ ভাঙি দিছে, অসমীয়া যাত্ৰীৰ ওপৰত অত্যাচাৰ উৎপীড়ন চলাইছে। অসমৰ গাড়ী দেখিলেই তেওঁলোকে ভাঙি দিয়াৰ যি এক মনোবৃত্তি দেখুৱাইছে, এই কথাই প্ৰমাণ কৰিছে তেওঁলোকে সাত ভনীৰ মাজৰ যি সম্পৰ্ক, সেই সম্পৰ্ক হৈ থাকিব তেওঁলোকে বিচৰা নাই। কিন্তু আমি কিমান বিচাৰিম? আমি কিমান আৰু সাত ভনীৰ কথা কৈ কৈ আমি অত্যাচাৰ উৎপীড়নৰ বলি হৈ থাকিম? আমাক অসমীয়াক কি তেওঁলোকে এটা ঢোল বুলি ভাবিছে? আজি অৰুণাচলীয়ে বজাব, নগাই বজাব, মেঘালয়ে বজাব আৰু আমাৰ অসমীয়াই মনে মনে বহি থাকিব। কিন্তু মনে মনে বহি থকাৰ সময় নহয়। সেইকাৰণে আজি চালক সন্থাৰ প্ৰতিবাদত সকলো দল, সংগঠন আৰু ৰাইজ উমৰি খাই পৰিছে। আৰু বীৰলাচি থানা অসমেও আমি এই চালক সন্থাই জনোৱা এই প্ৰতিবাদত আমি সহযোগিতা আগবঢ়াইছোঁ। আৰু আমি সহযোগিতা আগবঢ়াই অসম চৰকাৰৰ মুখ্যমন্ত্ৰী নেডাৰ আহ্বায়ক ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে সাত ভনীৰ মাজৰ যি সম্পৰ্ক, সেই সম্পৰ্ক যদি সদায় মিলাপ্ৰীতিৰ সম্পৰ্ক আৰু সম্প্ৰীতি সমন্বয়ৰ সম্পৰ্ক হৈ থকাটো আপুনি বিচাৰিছে, তেনেহ'লে অতি শীঘ্ৰে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ মাজত থকা যিবোৰ সংঘাতৰ যিবোৰ কাৰণ, সেই কাৰণসমূহ আপোনালোকে নিষ্পত্তি কৰাৰ ব্যৱস্থা কৰক। অন্যথা অসমীয়াই আৰু কিমান মাৰ খাব, কিমান মানুহ মৃত্যুমুখত পৰিব, কিমানে গুলী খাব, সেই কথা কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই বুজি পোৱাটো ভাল। আৰু মেঘালয় চৰকাৰকো আমি আহ্বান জনাইছোঁ, এই KSU নামৰ যিটো সংগঠন, উগ্ৰপন্থীৰ দৰে মুখত কোলা কাপোৰ মাৰি তেওঁলোকে যেনেদৰে AS নাম্বাৰ দেখিলেই, অসমৰ গাড়ী দেখিলে তেওঁলোকে যি ভঙাৰ যি মনোবৃত্তি দেখুৱাইছে, এই কথাও কিন্তু আমি মনে মনে বহি নাথাকোঁ। এই KSU নামৰ এই সংগঠনটো উগ্ৰপন্থীৰ ৰূপ লোৱা এই সংগঠনটোক কিন্তু মেঘালয় গভৰ্ণমেণ্টে বেন কৰিব লাগিব, এই কথা আমি স্পষ্ট কৰি দিছোঁ। আৰু মেঘালয় চৰকাৰক আমি আহ্বান জনাইছোঁ, যিসকল AS নাম্বাৰ প্লেটৰ গাড়ী ভাঙি চুৰমাৰ কৰি দিছে, যিসকল যাত্ৰী এতিয়া মেডিকেলত আছে, তেওঁলোকে চিকিৎসা কৰি আছে, তেওঁলোকৰ উচিত ক্ষতিপূৰণ দিব লাগিব। গাড়ীসমূহ ভঙা সম্পূৰ্ণ তেওঁলোকে মেৰামতি কৰি দিব লাগিব। আৰু অনাগত অনাদি অনন্ত কালৰ বাবে অসম আৰু মেঘালয়ৰ পথত যাতে কোনো ধৰণৰ এনেকুৱা ধৰণৰ বাধাৰ সন্মুখীন নহয়, তেনেকুৱা এটা স্থায়ী সমাধানৰ সূত্ৰ উলিয়াবৰ কাৰণে মই মেঘালয় গভৰ্ণমেণ্টৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা আৰু নেডাৰ আহ্বায়ক আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বীৰলাচি থানা অসমৰ তৰফৰ পৰা আহ্বান জনাইছোঁ।